জনাই প্ৰৱেশত বাধা প্ৰদান কৰা হৈছে আনকি সংবাদ কৰ্মীক গতিয়াই দিবলৈ উদ্যত হৈছে আৰক্ষী বিষয়াই এই অভিযোগ এতিয়া উত্থাপন হৈছে আৰু পৰিস্থিতি উত্তপ্ত হৈ পৰিছে আমি কিছু দৃশ্যাংশ দেখুৱাইছো আৰু স্বাধীনতা দিৱসৰ দিনটোতে এনে ধৰণৰ ঘটনা সংঘটিত হৈছে সংবাদ কৰ্মীক চূড়ান্ত অপমান কৰা হৈছে আৰু বোকাখাতত এই ঘটনা সংঘটিত হৈছে বোকাখাতত স্বাধীনতা দিৱসৰ দিনটোতে চূড়ান্ত অপমান কৰা হৈছে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভক নিমন্ত্ৰণ জনোৱা হৈছিল নিমন্ত্ৰণ জনাই বাধা প্ৰদান কৰাৰ অভিযোগ উত্থাপন হৈছে নিমন্ত্ৰণ জনাই প্ৰৱেশত বাধা এগৰাকী দণ্ডাধীশ আৰু এগৰাকী আৰক্ষী বিষয়াৰ এই অভিযোগ এতিয়া উত্থাপন হৈছে বোকাখাতত মহকুমা প্ৰশাসনৰ দ্বাৰা আয়োজিত স্বাধীনতা দিৱসতে সংবাদ মাধ্যমক প্ৰৱেশত বাধা প্ৰদান কৰা হৈছে আৰু নিমন্ত্ৰণ জনোৱা সংবাদ কৰ্মীক এইদৰে বাধা দিছে প্ৰৱেশত বাধা আৰোপ কৰিছে তাৰ পাছতে পৰিস্থিতি উত্তপ্ত হৈ পৰিছে আৰু এগৰাকী দণ্ডাধীশ আৰু এগৰাকী আৰক্ষী বিষয়াই এইদৰে নিমন্ত্ৰিত সংবাদ কৰ্মীক বাধা প্ৰদান কৰাৰ অভিযোগ এতিয়া উত্থাপন হৈছে বোকাখাতৰ স্বাধীনতা দিৱসৰ দিনটোতে এইদৰে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভক চূড়ান্ত অপমান কৰা হৈছে বোকাখাতত মহকুমা প্ৰশাসনৰ দ্বাৰা আয়োজন কৰা স্বাধীনতা দিৱসত সংবাদ মাধ্যমক প্ৰৱেশত বাধা আৰোপ কৰা হৈছে আৰু এগৰাকী সহকাৰী উপ পৰিদৰ্শক আৰু দণ্ডাধীশ মীনাক্ষী বৰগোহাঁই বাধা আৰোপ কৰাৰ অভিযোগ এতিয়া উত্থাপন হৈছে আৰু সংবাদ মাধ্যমৰ লোকক গতিয়াই দিবলৈ উদ্যত হৈছে আৰক্ষী বিষয়াগৰাকীয়ে এই অভিযোগ এতিয়া আৰক্ষী বিষয়াগৰাকীৰ ওপৰত উত্থাপন হৈছে আৰু বোকাখাতৰ সকলো সংবাদ কৰ্মীয়ে ইতিমধ্যে স্বাধীনতা দিৱসৰ কাৰ্যসূচী বৰ্জন কৰিছে বুলি জানিব পৰা গৈছে আৰু ইতিমধ্যে দেশজুৰি পালন কৰা হৈছে ৭৯ সংখ্যক স্বাধীনতা দিৱস ৭৯ সংখ্যক স্বাধীনতা দিৱসত ব্যাপক আনন্দ উৎসাহ দেখিবলৈ পোৱা গৈছে তাৰ মাজতে বোকাখাতৰ পৰা আহি পৰিছে এই খবৰ বোকাখাতত স্বাধীনতা দিৱস বৰ্জন কৰিছে সংবাদ কৰ্মীয়ে বোকাখাতত স্বাধীনতা দিৱসৰ কাৰ্যসূচী বৰ্জন কৰিছে সংবাদ কৰ্মীয়ে পুনৰলৈ কৰিছে গুৰুত্বপূৰ্ণ খবৰ আৰু নিমন্ত্ৰণ জনাই প্ৰৱেশত বাধা আৰোপ কৰা হৈছে আৰু যাৰ বাবে সংবাদ কৰ্মী এতিয়া আচলতে স্বাধীনতা দিৱসৰ কাৰ্যসূচী বৰ্জন কৰিছে চূড়ান্ত অপমান কৰা হৈছে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভক স্বাধীনতা দিৱসৰ দিনটোতে এইদৰে সাংবাদিকক অপমান কৰা হৈছে নিমন্ত্ৰণ জনোৱা সাংবাদিকক প্ৰৱেশত বাধা প্ৰদান কৰিছে এগৰাকী দণ্ডাধীশ আৰু এগৰাকী আৰক্ষী বিষয়াই আনকি সংবাদ মাধ্যমৰ লোকক গতিয়াই দিবলৈও উদ্যত হোৱাৰ অভিযোগ এতিয়া উত্থাপন হৈছে আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে কিয়নো বোকাখাতত মহকুমা প্ৰশাসনৰ দ্বাৰা আয়োজন কৰা হৈছে স্বাধীনতা দিৱস আৰু সেই স্বাধীনতা দিৱসক সংবাদ মাধ্যমক প্ৰৱেশত বাধা আৰোপ কৰা হৈছে এগৰাকী সহকাৰী উপ পৰিদৰ্শক আৰু দণ্ডাধীশ মীনাক্ষী বৰগোহাঁয়ে বাধা প্ৰদান কৰিছে আৰু এইদৰে এতিয়া এই ঘটনাক কেন্দ্ৰ কৰি পৰিস্থিতি উত্তপ্ত হৈ পৰা পৰিলক্ষিত হৈছে বোকাখাতত সংঘটিত হৈছে এই ঘটনা এই মুহূৰ্তত কিছু মন্তব্য আছে সেই মন্তব্য আগবঢ়াইছে আচলতে অতি দুৰ্ভাগ্যজনক আমি আজি বছৰ ধৰি এনেদৰে এই ৰাস্তাটোৱে দিয়ে এই পুলিচৰ নিৰাপত্তাৰ মাজেৰে সাংবাদিকৰ আই কাৰ্ডখন দেখুৱাই আমি পাৰ হৈ যাব পাৰিছিলোঁ আমি বাতৰি সংগ্ৰহৰ কাৰণে বিভিন্ন সময়ত গৈছিলোঁ কিন্তু এইবাৰ দেখা গৈছে যে আজি পটককৈ কোৱা হৈছে যে আপোনালোকক নিৰাপত্তাজনিত কাৰণত মেটেল ডিটেক্টৰেৰে চেক কৰিহে পঠাব পৰাৰ ব্যৱস্থা আছে কিন্তু আমি দুখ পাইছোঁ যে আমাৰ সন্মুখেদিয়ে কিন্তু বিভিন্ন ব্যক্তিক এই ৰাস্তাটোৱেদি যাবলৈ দিছে কিন্তু আমাৰ বোকাখাতৰ যিসকল মহকুমাৰ যিসকল সাংবাদিক সেই সাংবাদিকসকলক কিন্তু এই পথেৰে যাবলৈ তেওঁলোকে মানা কৰিছে বাধা প্ৰদান কৰিছে এই ক্ষেত্ৰত আমি ধিক্কাৰ জনাইছোঁ আৰু পৰৱৰ্তী সময়ত তেওঁলোকে এইটো আমাক যদি স্পষ্ট নকৰালৈকে আমাক ক্ষমা নোখোজালৈকে আমি কিন্তু তেওঁলোকৰ কোনো ধৰণৰ প্ৰশাসনৰ কোনো ধৰণৰ বাতৰি আমি পৰিৱেশন নকৰোঁ বুলি আমি সংকল্পবদ্ধ হৈছোঁ বোকাখাত মহকুমা প্ৰশাসনৰ এক না চুট না ভূত নিৰ্দেশনা যে যি স্বাধীনতা দিৱস তেওঁলোকে উদযাপন কৰিছে তাত সংবাদ মাধ্যমক প্ৰৱেশত বাধা দিছে এটা না চুট না ভূত ঘটনা অসমৰ কোনো জেগাত আমি খবৰ লৈছোঁ কোনো জেগাত এনেকুৱা নিৰ্দেশনা অহা নাই কিন্তু বোকাখাতৰ সংবাদ মাধ্যমৰ সাংবাদিকসকল যেতিয়া বোকাখাত মহকুমা প্ৰশাসনৰ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ আহিছিল নিমন্ত্ৰণ ক্ৰমে কিন্তু তেওঁলোকক প্ৰৱেশত বাধা দিলে পুলিচ প্ৰশাসন আৰু বোকাখাত মহকুমা প্ৰশাসনৰ দণ্ডাধীশে গতিকে আমি ইয়াৰ দ্বাৰা স্পষ্ট কৰি দিছোঁ যে যিটো সময়লৈকে বোকাখাত মহকুমা প্ৰশাসনে ইয়াত স্থিতি স্পষ্টীকৰণ স্পষ্ট নকৰে তেতিয়ালৈকে বোকাখাতৰ সংবাদ মাধ্যমে মহকুমা প্ৰশাসনৰ তথা আৰক্ষী প্ৰশাসনৰ কোনো কাৰ্যসূচীতে অংশগ্ৰহণ নকৰে ইয়াত আচলতে ষড়যন্ত্ৰ মানে অসমৰ কোনো জেগাতে এনেকুৱা নিৰ্দেশনা অহা নাই কিন্তু বোকাখাতত বোকাখাত মহকুমা প্ৰশাসনে কেনেকৈ এই নিৰ্দেশ দিলে
সেয়া আমি ইয়াত ৰহস্যৰ গোন্ধ পাইছোঁ। গতিকে ইয়াৰ বিষয়ত এটা উচিত তদন্ত আমি বিচাৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।